সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি কোৱাটো ৰুণজুনৰ স্বভাৱ। তাত কোনোবাই ভাল পায় বেয়া পায় তাত মোৰ ক'ব লগা একো নাই। মই কোনোবাই মোক ভাল পা বুলি মানে কাকো মই খামুচি ধৰি নাথাকোঁ। কোনোবাই মোক বেয়া পাইছে ভাই আঁতৰি যাওক, তাত মোৰ ক'ব লগা একো নাই। সুপ্ৰভাত, স্বাগতম জনাইছোঁ সকলোকে আন এটি নতুন ভিডিঅ'। আৰু ওপৰত থাম্বনেইলখন দেখি নিশ্চয় গম পাইছেই নহয়নে? আজি কথাটো হ'ল আমাৰ অনুপম চক্ৰৱৰ্তী আৰু উৎপল বৰা, আৰু দুয়োজনে মোৰ বহুত প্ৰিয় সাংবাদিক। আৰু আমাৰ মানে এতিয়া মই কথাটো কওঁ শুনক, কিয় অনুপম চক্ৰৱৰ্তীৰ কথা মই তেনেকৈ কৈছিলোঁ থাম্বনেইলখনত। অনুপম চক্ৰৱৰ্তীক মই বহুত ভাল পাওঁ দেই, বহুত ভাল পাওঁ। আৰু এইফালে উৎপলকো। আৰু কেইজনমান সাংবাদিক আছে, তেওঁলোকৰ নামবিলাকো মই পাহৰি যাওঁ, তথাপিও থোৰতে নাম এটা মোৰ মনলৈ আহিছে, আমাৰ বিমল ভূষণ মহন্ত। আৰু তেওঁলোক আৰু কেইজনমান আছে বাৰু, নিউজ লাইভৰ সাংবাদিক এজনো আছে আমাৰ ওচৰৰে, ডিম্বেশ্বৰ গগৈ, সকলোৰে জ্ঞাত। তেওঁলোকৰ কথা কওঁ এতিয়া মই। তাৰ মাজতে মই দুজনকহে মানে কৰিছোঁ, চিলেক্ট কৰিছোঁ। কিয় জানেনে? তেওঁলোকৰ ভিডিঅ' মই এইখিনি চোৱা নাই, আমাৰ উৎপল আৰু অনুপম চক্ৰৱৰ্তীৰ হেৰিটো চাইছোঁ। আৰু তাৰে কিছু অংশ মই কাটি আনিছোঁ। আৰু কৈ লওঁ, অনুপম চক্ৰৱৰ্তী মানুহজন বহুত ভাল আছিলে। আৰু এতিয়া মানে লাহে লাহে তেওঁ কি হৈছে, অলপ বেলেগ চাইডে ঢাল খোৱা যেন লাগিছে। সেইটো কাৰণে মানে মই একদম আচৰিত হৈছোঁ যে তেওঁ ইমান সাহসেৰে সেইটো চাইডে ঢাল খাইছে যদিনো তেওঁ সাহসেৰে আমাৰ পয়েটৰ ৰাজীৱ গগৈ মানে ৰাজীৱ শদিয়াৰ কথা, চৰি মই ৰাজীৱ গগৈ আহি গৈছিলে, ৰাজীৱ শদিয়াৰ কথা মানে যি ধৰণে কৈছে বহুত ভাল লাগিছে। আৰু মই বহুত বহুত ধন্যবাদ দিছোঁ দেই। আৰু আমাৰ উৎপলৰ কথাটোতো ক'বই নালাগে, উৎপল এজন সাহসী যুৱক। আৰু বহুতকেইটা কেছ উৎপলে প্ৰথমতে কৰে দেই, ৰাজীৱ শদিয়াৰ বুলিয়ে নহয়, বহুতকেইটা। আৰু মাজতে যে যোৰহাটত এটা 75 বুলি আছিলে, সেইটো এটা কেছ। আৰু জোনমণি ৰাভাৰ যিজন মানে প্ৰেমিক আছিলে, তেওঁ কেছটো সেই উৎপলে কৰিছিলে, প্ৰথম মানে উলিয়াইছিলে, সেইটো ক'লোঁ। আৰু দুইজনে ইমান সুন্দৰকৈ মানে কথাখিনি কৈছে, বহুত ভাল লাগিছে। আৰু এটা মই মানে একে ব্যক্তিগতভাৱে অনুপম চক্ৰৱৰ্তীক মানে মই কৈছোঁ, তেওঁ সঁচাই সেইফালে মানে ধাৱমান হৈছে যদিনো তেওঁ ৰাজীৱ শদিয়াৰ কথাখিনি কি সুন্দৰকৈ মানে কথাখিনি কৈছে, একদম আকৌ এবাৰ তেওঁলৈ বহুত 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 ধন্যবাদ দিছোঁ দেই। গতিকে দুইজনৰে অলপ অলপ মই লৈ আহিছোঁ, তেওঁলোকে কিনো কৈছিলে, আহকচোন শুনো। আকৌ লগ পাই আছোঁ। ৰাজীৱ শদিয়া সম্পৰ্কত জুবিন গাৰ্গে যিটো কথা কৈছে সেইটো সমৰ্থনযোগ্য নহয়। ৰাজীৱ শদিয়াক জুবিন গাৰ্গে চিনি নাপায়, হঠাৎ হয়তো জুবিন গাৰ্গে সেই কথা ধৰিব পৰা নাই আৰু সেই ধৰণে তেওঁ মতামত দিছে। কিন্তু জুবিন গাৰ্গৰ দৰে জ্যেষ্ঠ আৰু বলিষ্ঠ কণ্ঠশিল্পীয়ে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক চিনি পাব লাগিব, কাৰণ তেওঁলোকে প্ৰাথমিক চত্বত চিনি পাব লাগে। তেওঁলোকে চিনি পালেহে ৰাজীৱ শদিয়াৰ দৰে বহু শিল্পী আৰু ওলাই অহাৰ সম্ভাৱনা থাকে। ৰাজীৱ শদিয়া জাতি আৰু মাটিৰ বাবে উৎসৰ্গিত এজন শিল্পী। ৰাজীৱ শদিয়াৰ সৈতে মোৰ এটা ওচৰ সম্পৰ্ক আছিল। মই বহু কথা ৰাজীৱ শদিয়া সম্পৰ্কে কাৰণে জানো। আৰু বোধ কৰোঁ প্ৰথমটো বৈদ্যুতিক মাধ্যম আছিল য'ত ৰাজীৱ শদিয়াই মোৰ সৈতে উপস্থিত হৈ দিগবৈত গীত পৰিৱেশন কৰিছিল। আৰু সেই ৰাজীৱ শদিয়াই বিভিন্ন সময়ত মোক ৰাজীৱ শদিয়াৰ সমস্যা সম্পৰ্কে বহু কথা কৈছিল। মই যেনেকে জুবিন গাৰ্গক চিনি পাওঁ বা মোৰ কাষৰ সম্পৰ্ক পাপনক চিনি পাওঁ, কাষৰ সম্পৰ্ক দীপেন বৰুৱাক চিনি পাওঁ, কাষৰ সম্পৰ্ক, ঠিক সেইধৰণে ৰাজীৱ শদিয়াৰ সৈতেও মোৰ কাষৰ সম্পৰ্ক, লোহিত গগৈ, লোহিত দাৰ লগতো মোৰ কাষৰ সম্পৰ্ক, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাল, সকলোৰে লগত এটা সম্পৰ্ক আমি ৰাখোঁ। ঠিক সেইধৰণে জ্যেষ্ঠ এজন কণ্ঠশিল্পীয়ে কনিষ্ঠ যিসকল উঠি আহিছে আৰু যাৰ গীতে প্ৰভাৱিত কৰিছে সেইসকল শিল্পীক জানিবই লাগিব, এইটো এটা প্ৰাথমিক চৰ্ত। এই অৰ্থত জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কওঁতে, লগত ময়োতো জাতিৰ গান গাইছোঁ, এই ধৰণে এটা কথা কওঁতে মানুহে দুখ পাইছে। কিন্তু সেই দুখ পোৱা লৈ জুবিন গাৰ্গ সম্পৰ্কে যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে, সেই সংস্কৃতিটো কিন্তু ভাল নহয়। জুবিন গাৰ্গে জাতীয় জীৱনৰ কাৰণে যথেষ্ট কাম কৰিছে। জুবিন গাৰ্গ মদাহী 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 সকলোতে শেষ নহয়। আজি জুবিন গাৰ্গ আছে মানে আছে কাৰণে আমি এই ধৰণৰ কথা কৈ আছোঁ। যেতিয়া ৰাজীৱ শদিয়াৰ দৰে এদিন জুবিন গাৰ্গ নোহোৱা হৈ যাব, সেইদিনা আমি অনুভৱ কৰিম যে জুবিন গাৰ্গে আমাক কেনেকৈ শিহৰিত কৰিছে।
কৰিছিল এতিয়াও বহুত মানুহে কয় যে জুবিন গাৰ্গৰ গীত খুব ভাল লাগে কথাবিলাক আজিকালি ভাল নলগা হ'ল বহুতে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে জাতীয় জীৱনৰ কি গান গাইছে জুবিন গাৰ্গে এনেকুৱা স্থান নাই যিটো গীত তেওঁ পৰিবেশন কৰা নাই একেবাৰে লোকগীত বৰগীতৰ পৰা আৰম্ভ কৰি টোকাৰী দিহানামৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া গীতৰ পৰা বিহু হৈ হিন্দী গীতলৈ সকলো গীতে জুবিন গাৰ্গে পৰিবেশন কৰিছে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ পিছত ইমান বলিষ্ঠ ৰূপ লোৱা জুবিন গাৰ্গে অন্যতম আপোনালোকে জানে জিতুল দা অৰ্থাৎ জিতুল সোণোৱালে গীত পৰিবেশন কৰি এটা জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু সেই জাগৰণ এটা সময়ত লাহে লাহে হ্ৰাস পাইছিল মানুহে লাহে লাহে অসমীয়া গীত শুনিবলৈ পাহৰিবলৈ আৰম্ভ কৰিছিল সেই সময়তে জুবিন গাৰ্গে অন্ততঃ গীত গাবলৈ আৰম্ভ কৰিছিল এক নতুন জাগৰণ জুবিন গাৰ্গে আৰম্ভ কৰিছিল পাতল গানো জুবিন গাৰ্গে গাইছে গভীৰ অৰ্থবহ গানো গাইছে দাৰ্শনিক গানো গাইছে সকলো প্ৰকাৰ গীত জুবিন গাৰ্গে গাইছে গতিকে আমি জুবিন গাৰ্গক উলাই কৰিলে নহব এজন জুবিন গাৰ্গ অসমীয়া সংগীতৰ এগৰাকী বলিষ্ঠ আৰু জাতীয় জীৱনৰ বাবে উৎসৰ্গা কৰা এজন কণ্ঠশিল্পী সেই কথা আমি স্বীকাৰ কৰিব লাগিব কেৱল মদাহী বুলি গালি পাৰিলে নহব জুবিন গাৰ্গ সহজ সৰল মানুহ সেইকাৰণে আমি গালি পাৰিব পাৰোঁ খুব বেছি প্ৰতিবাদ নকৰে তেওঁ আৰু সমান্তৰালভাৱে তেওঁ কথাবিলাক সহজভাৱে লয় সেইকাৰণে গালি পৰাটো সহজ কিন্তু জুবিন গাৰ্গে উপযুক্ত সন্মান যিদৰে পাব লাগে সেয়া কিন্তু এতিয়ালৈকে পোৱা নাই মানুহৰ মৰম পাইছে বাকি কিছু সন্মানো পোৱাৰ প্ৰয়োজন আছে সেই সন্মান পোৱা নাই আৰু কেতিয়াবা তেওঁ ক্ষোভ তাৰ মাজেদি তাৰ বিভিন্ন কথাৰ মাজেদি প্ৰকাশ পায় এতিয়া মই আহিছো ৰাজীৱ শদিয়া পদলৈ ৰাজীৱ শদিয়াই কম গান গায় কিন্তু মাটি গীত গাই লাহে লাহে ৰাজীৱ শদিয়াই বুজাব বিচাৰিছিল যে মই জাতীয় জীৱনৰ বাবে উৎসৰ্গিত এগৰাকী শিল্পী আৰ্থিক অনাটন আছিল যিসকলে বিভিন্ন সংগীত অনুষ্ঠান পাতে তেওঁলোকে ৰাজীৱ শদিয়াহঁতক নিলগাই ৰাখিছিল যিসকল উদযাপন সমিতি থাকে তেওঁলোকে ডাঙৰ ডাঙৰ শিল্পী সদায় বিচাৰে জুবিন গাৰ্গক লাগে পাপনক লাগে তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে শিল্পী বা লোহিত দাৰ দৰে শিল্পী লোহিত গগৈৰ দৰে শিল্পী কাহানি বুলি বিচাৰে এইটো এটা ডাঙৰ সংকট মহেন্দ্ৰ হাজৰিকাৰ নিচিনা শিল্পীক তেওঁলোকে আঁতৰাই ৰাখে এইটো এটা ডাঙৰ সংকট উদযাপন সমিতিসমূহে যদি ৰাজীৱ শদিয়াহঁতৰ গুৰুত্বটো একেধৰণে বঢ়ালেহেঁতেন তেতিয়াহ'লে বোধ কৰোঁ জুবিন গাৰ্গেও ৰাজীৱ শদিয়াক চিনি নাপাওঁ ধৰণৰ পৰিৱেশ নহ'লহেঁতেন গতিকে অনুগ্ৰহ কৰি ৰাজীৱ শদিয়াৰ প্ৰসংগটোক লৈ জুবিন গাৰ্গে কিবা কোৱাৰ বাবে জুবিন গাৰ্গৰ ওপৰত জঁপিয়াই নপৰিব কাৰণ এই ধৰণৰ কথাও নহয় যে একে জুবিন গাৰ্গক আমি উৰুৱাই দিব পাৰোঁ জুবিন গাৰ্গেও জাতীয় জীৱনত অৱদান আগবঢ়াইছে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ আগত আকৌ মই বিভিন্ন ধৰণে সহায় কৰোঁ জাতীয় শব্দ এটাও গৈছে সেইটো আপোনালোকে দেখিছে গতিকে সমালোচনা কৰিম ময়ো সমালোচনা কৰিছোঁ সমালোচনা আমি কৰিম কিন্তু এনেকুৱা সমালোচনা আক্ৰমণ আমি নকৰোঁ যাৰ কাৰণে আমিয়ে আমাৰ মৰমৰ শিল্পী এজনক এই মুহূৰ্তত আমি সুন্দৰকে সজাই মূৰত উঠাই ল'ম আৰু মুহূৰ্ততে দলিয়াই আমি মাটিত পেলাই দিম এইটো মানসিকতা আমাৰ হ'ব নালাগে সেইটো বৰ ডাঙৰ কথা আৰু শেষত মোৰ এটাই আহ্বান ৰাজীৱ শদিয়াই আৰ্থিক অনাটনৰ মাজত গুচি গ'ল এতিয়া ডাঙৰ সংকট হৈছে তেওঁৰ পত্নী আৰু পুত্ৰ কেনেকৈ থাকিব মই চৰকাৰক অনুৰোধ জনাইছোঁ যে এটা স্থায়ী চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰক এককালীন সাহায্য বহুতে দিছে বহুতে কৈছে পুত্ৰক তেওঁলোকে পঢ়ুৱাব চাব ঠিক আছে কিন্তু মই ভাবোঁ এটা স্থায়ী সমাধান হৈছে এটা চৰকাৰী সংস্থাপন উপাসনা এগৰাকী শিক্ষিতা নাৰী গতিকে তেওঁ এটা সংস্থাপন দি চৰকাৰে মহানতাৰ পৰিচয় দিব লাগে আৰু পৰিয়ালটোলৈ অৰ্থাৎ উপাসনা আৰু তেওঁৰ পুত্ৰ ধৃতিমানৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে চৰকাৰৰ প্ৰতি এই আহ্বান মই ইয়াৰ পৰাই জনালোঁ এজন বিশেষ অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায় দেখাও নাই চাগে ৰাজীৱ শদিয়াক কাৰণ ৰাজীৱ শদিয়া হৈছে টকৌপাতৰ চালিৰ তলত পানী পৰা এজন গায়ক আৰু তেখেত হৈছে বিখ্যাত গায়ক তেখেতক ৰজা তেখেতক ডাঙৰ ডাঙৰ মানুহৰ আশীষ ধন্য তেখেত মানুহ ৰাজীৱ শদিয়াক তেওঁক চিনি নাপাব পাৰে ডেফিনেটলি
কাৰণ ৰাজীৱ শদিয়া হৈছে একদম মাটিৰ শিল্পী, জাতিৰ শিল্পী, জনকণ্ঠ, গণকণ্ঠ। ৰাজীৱ শদিয়া হৈছে টকৌপাতৰ চালিৰ তলত থকা, শইন খেৰৰ চালিৰ তলত থকা এজন গায়ক। ইমান ডাঙৰ গায়কে, ইমান ডাঙৰ ৰাজীৱ শদিয়া গায়ক নহয় দেই, ৰাজীৱ শদিয়া হৈছে গণশিল্পী। যেনেকে মঘায়ুজা গণশিল্পী, ৰাজীৱ শদিয়া গণশিল্পী আৰু জনতাৰ শিল্পী। তেওঁ গণশিল্পী হোৱাগে নাই, তেওঁ জনশিল্পী আৰু গণশিল্পী হবলৈ বহুত দিন আছে, বহুত দিন আছে। তেওঁ নিজকে গণশিল্পী বুলি ভাবে 30,000 গান গোৱাৰ কাৰণে। তেওঁ নিজকে ষ্টেজত, বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত। তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এইটো এটা প্ৰশ্নবোধক। কিন্তু ৰাজীৱ শদিয়া প্ৰমাণ কৰি দিলে যে ৰাজীৱ শদিয়া যেতিয়া ঢুকাইছে, ৰাজীৱ শদিয়াৰ যেতিয়া চাঙিখন দাঙি লৈ গৈছে, তেতিয়া 5,000 পৰা 10,000 মানুহ লগত গৈছে। তেওঁৰ লগত কিমান মানুহ যায় নাজানো। আৰু তেওঁক আমি জনাই থব বিচাৰিছো যে ভূপেন হাজৰিকা মৰাৰ পিছত আটাইতকৈ বেছি মানুহ যদি কাৰোবাৰ লগত গৈছে শেষ যাত্ৰাত, সেইজন ৰাজীৱ শদিয়া। তেওঁ মৰোতে ইমান মানুহ যায় নে নাযায় প্ৰশ্নবোধক। তেওঁক তৈলমৰ্দন কৰি থকা, তেওঁক অইলি কৰি থকা, তেওঁক তেল মাৰি থকা, পাম দি থকা যিসকল আছে, সেইসকলৰ বাবে তেওঁ ভগৱান। আমাৰ বাবে ভগৱান নহয়। আমাৰ বাবে জাতীয়তাবাদী শিল্পী, আমাৰ বাবে গণশিল্পী, আমাৰ বাবে জাতিৰ শিল্পী, আমাৰ বাবে নিষ্পেষিত জনতাৰ শিল্পীজনৰ নাম হৈছে ৰাজীৱ শদিয়া বা মহেন্দ্ৰ হাজৰিকা বা আৰু কিছুমান শিল্পী আছে, 2-এজন শিল্পী এতিয়া আছে। তেওঁ এটা কথা মই আচৰিত পালো যে তেওঁ কৈছে মই ৰাজীৱ শদিয়াক ইমান চিনি নাপাওঁ দেই, এনেকে কৈ দিছে। মদ খাই আছে, তেওঁ চূড়ান্তভাৱে মদ খাই আছে। আৰু ৰাজীৱ শদিয়া মৰাৰ 2.5 দিনৰ পিছত তেওঁ প্ৰতিক্ৰিয়া দিছে। এজনেতো এতিয়ালৈকে দিয়াই নাই। তেওঁ লণ্ডন, আমেৰিকা, কলিকতা, কেলিফৰ্ণিয়া এইবিলাকত প্ৰগ্ৰেম কৰিলে, সেইজনেতো আহৰিয়ে পোৱা নাই কবলৈ। আৰু অসমৰ বহুত শিল্পী বুলি আমি যাক কওঁ মাইক্ৰফোন লৈ, তেওঁলোকে এতিয়ালৈকে প্ৰতিক্ৰিয়াই দিয়া নাই। গায়ক গায়িকা বুলি যাক কওঁ তেওঁলোকে প্ৰতিক্ৰিয়া দিয়ে। কাৰণ তেওঁলোকে প্ৰতিক্ৰিয়া যদি দিয়ে বা তেওঁলোকে যদি কয়, তেওঁলোকে ৰজাৰ ৰসত পৰিব, তেওঁলোকে ডাঙৰ ডাঙৰ দিছপুৰৰ ৰসত পৰিব। তেওঁলোকে নকয়, কাৰণ তেওঁলোকে গোটেই বছৰটো চলি থাকিব লাগিব তেল টেঙা দি পেলাই, তেল মালিচ কৰি পেলাই। ৰাজীৱ শদিয়া তেল মালিচ কৰা শিল্পী নাছিল। ৰাজীৱ শদিয়া গণশিল্পী আছিল, জনতাৰ শিল্পী আছিল, জাতিৰ শিল্পী আছিল আৰু মাটিৰ শিল্পী আছিল। মই দুৰ্ভাগ্য, মই এতিয়া ফেচবুকটো চাওঁতে দেখিলো আমাৰে বিকাশে সুধিছে, প্ৰাগ নিউজৰ বিকাশ, সি সুধিছে, মই নামটো কৈ নিদিওঁ সেই গায়কজনৰ, শিল্পী বুলি মই নকওঁ। তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়। বৰ ডাঙৰ কথা, ৰাজীৱ শদিয়াক তেওঁ চিনি নাপায়। ৰাজীৱ শদিয়াক তেওঁ চিনি নাপায়টো বহুত ডাঙৰ কথা। ৰাজীৱ শদিয়া অমৰ। আপুনি অমৰ হয়নে নহয় এইটো প্ৰশ্নবোধক, আৰু আপুনি মৰোতে কিমান মানুহ লগত যায় এইটো প্ৰশ্নবোধক। কিন্তু ৰাজীৱ শদিয়া মৰোতে 20,000 মানুহ লগত গৈছে। মই স্পষ্ট কথা কোৱা মানুহ, ভয় নকৰো। তেল মৰা আৰু দিছপুৰৰ তৈলমৰ্দন কৰা আপোনাৰ দৰে গায়ক ৰাজীৱ শদিয়া নাছিল। ৰাজীৱ শদিয়া এটা বেলেগ মানুহ আছে। ৰাজীৱ শদিয়া অসমৰ মানুহৰ হৃদয়ত সদায় অমৰ হৈ ৰব। এই কথাটো আপোনাক জনাই থওঁ। আপুনি অমৰ হৈ ৰয় নে নৰয় এইটো বেলেগ কথা। ৰাজীৱ শদিয়া কিন্তু অমৰ হৈ ৰব। ৰাজীৱ শদিয়া সাধাৰণ মানুহৰ শিল্পী আছে। ভাল লাগিলে আপোনাৰ কথাবিলাক শুনি। আৰু মই থেংকছ দিছো আমাৰ প্ৰাগ নিউজৰ সাংবাদিকজনক যে তেওঁৰ অন্তৰৰ কথাবিলাক উলিয়াই আনিলে, যে তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়। এইটো খুব ভাল লাগি গ'ল। অসমৰ মানুহে দগাপালাত জুখিব কোন জনতাৰ শিল্পী, কোন প্ৰফেচনেল শিল্পী, কোন ৰজাঘৰৰ শিল্পী, কোন প্ৰজাঘৰৰ শিল্পী, কোন অকল পইচা চিনি পোৱা শিল্পী আৰু কোন জনতাৰ শিল্পী। এইটো অসমৰ মানুহে দগাপালাত জুখিব। ঠিক আছে, ৰাজীৱ শদিয়া কিন্তু সদায় অমৰ হৈ ৰব। অমৰ শিল্পী ৰাজীৱ শদিয়া। হাঁহি উঠিছে আপোনাৰ বক্তব্য শুনি, হাঁহি বৈদ্য হাঁহি উঠিছে, সাংঘাতিক হাঁহি উঠিছে আপোনাৰ কথা শুনি। ভগৱানে আপোনাক ভালে ৰাখক দিয়ক। ধন্যবাদ। Za
নিশ্চয় দুইজনৰে কথাখিনি শুনিলে নহয়নে আৰু শুনি পেলাই বাৰু কেনেকুৱা লাগিছে আপোনালোকে মতামত দিবলৈ নাপাহৰিব দেই আৰু সদৌ শেষত আমাৰ ৰাজীৱ শদিয়াৰ এটি গীতেৰে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ এতিয়ালৈ বাই বাই